নহয় কিন্নৰীটো আমাৰ পবিত্ৰ প্ৰেমৰ সাক্ষী আচলতে কথাবোৰ যে কেনেকৈ কি হৈ গ'ল চন্দনক আচলতে প্ৰথম লগ পাওঁতে মই কেতিয়াও ভবা নাছিলোঁ এদিন মই তাৰ সন্তানৰ মাক হৈ অকলেই এই জীৱন ৰথখন চলাই যাম প্ৰথম ক'ত লগ পাইছিলা চন্দনক কলকাতাত আমি যদিও অসমত আছিলোঁ আমাৰ দেউতাৰ পুৰণা ঘৰ আছিল কলকাতাত যেতিয়া তাত গৈছিলোঁ বহুত দিন গৈ থাকিছিলোঁ এদিন হঠাৎ কলকাতাত লগ পাই গ'লোঁ চন্দনক এক্সকিউজ মি এখান থেকে ষ্টেডিয়াম কত দূৰ আপোনাৰ বেংগলী শুনি লাগিছে আপুনি অসমৰ পৰা আহিছে হা হা আমি আছামিজ আপুনিও কি অসমত হয় ময়ো অসমতে থাকোঁ কিন্তু ইয়াতে আমাৰ পুৰণা ঘৰ মানে বাবাৰ ঘৰ বাৰু কওকচোন ইয়াৰ পৰা ষ্টেডিয়াম কিমান দূৰ হ'ব অলপ দূৰ আছে আপুনি টেক্সি লৈ যাব পাৰিব বাছ পোৱা যাব নেকি বাছতো যাব পাৰিব কিন্তু আপুনি ষ্টেডিয়াম কিয় যায় আজি ইষ্ট বেংগল আৰু মোহন বাগানৰ খেলা আছে নহয় মই খেল চাবলৈ বৰ এক্সাইটেড আপুনি ফুটবল প্লেয়াৰ নেকি নহয় মই থিয়েটাৰ শিকি আছোঁ মাজে মাজে গান গাওঁ নাটক কৰোঁ আৰু কেতিয়াবা ছবিও আঁকো আৰু বাকীনো কি থাকিল গান গাই ছবি আঁকে নাটক কৰে আৰু কি নকৰে মোৰতো এই গোটেই পৃথিৱীখনকে জয় কৰিব মন যায় কিন্তু পাৰিম জানো তথাপিও যি মন যায় কৰি আছোঁ ৱাও বঢ়িয়া মই এনেকুৱা এজন মানুহে বিচাৰি আছিলোঁ যাৰ পৃথিৱী জয় কৰাৰ সাহস থাকে বিচাৰি আছিল মানে বিচাৰি আছিলোঁ মানে এই মানে ধৰক কাৰোবাক যেতিয়া সোধা যায় যে আপুনি কি কৰিব বিচাৰে তেওঁলোকে কয় ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ এইবোৰে আজি এজন প্ৰথম মানুহ পালোঁ যাৰ পৃথিৱী জয় কৰাৰ ইচ্ছা আছে আই এম ইমপ্ৰেছড ব'লক ক'ত যাম আপোনাক মই নিজে ষ্টেডিয়ামত লৈ যাম আৰু আপোনাৰ লগত বহি ইষ্ট বেংগল আৰু মোহন বাগানৰ খেল চাম ব'লক টেক্সি আহক আকৌ সেই যে চন্দনক লগ পাইছিলোঁ তাক আৰু মই কেতিয়াও এৰি দিয়া নাছিলোঁ সেই কলকাতাত থকা দিনকেইটাত কিমান যে ঘূৰিছিলোঁ কিমান যে কথা পাতিছিলোঁ অজত ষ্ট্ৰীটৰ কিতাপৰ দোকানবিলাক ৰবীন্দ্ৰ সদন নন্দন হল ভিক্টৰিয়া মেমৰিয়েলৰ ঘাঁহনিত বহি কিমান যে কথা কিমান যে গল্প তাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আমি বহুত কথা পাতিছিলোঁ তেনেদৰে লগ পাই কথা পাতিয়ে তোমাৰ চন্দনৰ লগত প্ৰেম হৈ গ'ল কেৱল কথা পাতিলে বা লগ পালে প্ৰেম হৈ নাযায় ভাস্বতী কথা পাতি পাতিতো ভাল লগা হৈ যাব পাৰে ভাল লগা আৰু প্ৰেম হয়তো একে নহয় স্কুল কলেজত পঢ়ি থাকোঁতে কিমান ল'ৰা লগ পালোঁ কিমানৰ লগত আড্ডা মাৰিলোঁ কথা পাতিলোঁ সিহঁতৰ লগততো প্ৰেম হোৱা নাই অফিচত তুমি প্ৰসেন চিন্ময়হঁতৰ লগত কিমান কথা পাতা তুমি কেনেকৈ জানিলা পাতা নে নাপাতা সেইটো কোৱা অবভিয়াছলি পাতো সিহঁতকতো তোমাৰ ভালো লাগে নালাগে জানো আমাৰ অফিচৰ মোৰ চবকেই ভাল লাগে সেই বুলিতো কাৰো লগত তোমাৰ প্ৰেম হোৱা নাই হয়নে নহয় প্ৰেম প্ৰেম হয়তো মোৰ এবাৰেই হৈছিল আৰু সেইটোৱে একমাত্ৰ প্ৰেম হয়নে নহয় কোৱা
কেতিয়াবা ময়ো ভাবোঁ মোৰ প্ৰেম বাৰু সঁচাকৈ একমাত্ৰ হয় নে নহয়, কিন্তু এটা কথা ঠিক, সেই তেতিয়াতে মোৰ হৃদয়ত বাজিছিল ভালপোৱাৰ মধুৰ গুঞ্জন, কেতেকী ফুলৰ সুগন্ধত আহিছিল মন উতলা কৰা ভালপোৱা এটা গোন্ধ। কেতেকীৰ পাহে পাহে স্মৃতিৰ পক্ষী নাই নাচে, আঙুলিৰ আৰে আৰে সময় বাগৰে। আৰু তোমাৰ হাজবেণ্ড বিচাৰে চাগে সেই প্ৰেমৰ পৰা বঞ্চিত হৈয়ে জীৱনটো পাৰ কৰিবলগীয়া হৈছে। নহয়, তেওঁ মোৰ জীৱনৰ একমাত্ৰ পুৰুষ। তেওঁৰ বাদে মই আন কাৰো কথা ভাবিবই নোৱাৰোঁ। সেই তাহানিৰ প্ৰেমৰ চাকাৰ ৰূপ মোৰ স্বামী, আন কোনো নহয়। এক শাশ্বত প্ৰেম পালোহেঁতেন, যি প্ৰেমৰ পৰা চন্দনৰ পৰা আনি আন কাৰোবাক বিলাই দিব পাৰিলোহেঁতেন। প্ৰেম এযোৰ পোচাক নহয় যে দেহটো সলাই সলাই পিন্ধিব পাৰি। সঁচা প্ৰেম এজনৰ লগতেই হয়, তেওঁৱেই একমাত্ৰ আৰু অনন্য। মোৰ ক্ষেত্ৰত যি আছিলে একমাত্ৰ চন্দন, মোৰ জীৱনৰ একমাত্ৰ মানুহ চন্দন। কিন্নৰীৰ স্কুল নাথাকিলে আজি তোমাৰ লগত অলপ সময় বহি আৰু কথা পাতিব পাৰিলোহেঁতেন। মই যে ইমান বছৰৰ পাছত কাৰোবাৰ লগত কথা পাতিছোঁ নহয়, তোমাৰ লগত কথা পাতি এনেকুৱা লাগিল যেন মই নিজৰ লগতেই কথা পাতি আছোঁ। মনৰ বোজা পাতলি গ'ল। সেই ভাস্বতী, মোৰ নিচিনা মানুহ এজনীক তোমাৰ ভিতৰৰ মানুহ কৰি নল'বা, দূৰত থাকিবা। তুমিনো কেনেকুৱা মানুহ? মই এজনী বচ্চলন বেফিক্ৰী মানুহ, আৰু মানুহৰ দৃষ্টিত এজনী চৰিত্ৰহীনা। ইয়াতে অট'চটো পামনে বাৰু? পাবা, সেইখিনিতে পাবা। ঠিক আছে। তোমাক বাই ক'বই মন যোৱা নাই। তুমি নপঠিয়ালেও মইতো যাবই লাগিব ভাস্বতী। ছোৱালীজনীৰ দায়িত্ব আছে নহয়, তাইতো মোৰ বঞ্চনা নকৰা সত্য। আকৌ এদিন আহিম দিয়া, সেইদিনাখন চন্দনৰ পৰা আৰম্ভ কৰি মোৰ সন্তানলৈকে চব কথা তোমাৰ লগত পাতিম। নাও বাই। বাই। হয় ছাৰ।
হয় মই অফিচতে আছোঁ আজি অলপ সোনকালে যাম বুলি ভাবিছিলোঁ ছাৰ মোৰ মানে এটা বিশেষ কাম আছে অকণমান আৰ্জেণ্ট আছিলে ছাৰ বেংগলোৰ কাইলৈ যাব লাগিব ইমান আৰ্জেণ্ট নে ঠিক আছে দিয়ক ছাৰ মই আপোনাৰ কেবিনলৈকে গৈ আছোঁ মোক 5 মিনিট দিয়ক কি হ'ল প্ৰায় তুমি এতিয়াও যোৱা নাই যে জ্বলা জুইত ঘিউ নাঢালিবাচোন কি হ'ল কিবা প্ৰব্লেম ঘূৰি ঘূৰি সদায় মই প্ৰব্লেমত পৰোঁ বছৰ ফোন অঁ বুজিলোঁ কিবা কাম দিলে কিনো কাম দিব আৰু কাইলৈ মৰ্ণিং বেংগলোৰ যাব লাগিব যোৱা তাতে কি হ'ল তোমাৰ ৱাইফৰ লগত আজিহে প্ৰগ্ৰেম আছে মৰ্ণিং গুচি যোৱা বেংগলোৰ কি মই মোৰ এই মুখখন লৈ যাম নেকি ফাইল ৰেডি কৰিব নালাগিব প্ৰেজেণ্টেশ্যন বনাব নালাগিব সেইবোৰ কৰোঁতে দেখোন এতিয়া 10টা বাজি যাব উপায়তো নাই বছৰ অৰ্ডাৰ মানিবই লাগিব মোক বছে মাতিছে কেবিনত গৈ আহোঁ ৰ'ব অঁ প্ৰয়াগ নাই খোৱা নাই গান শুনি আছিলোঁ কোৱাচোন ওলাইছান নাই ফুৰিবলৈ যোৱাৰ কথা আছিল নহয় তুমি আহিব পাৰিবা জানো পাৰিবা মানে আৰে মই ওলালোৱেই তুমি চাগে যোৱাৰ কথা পাহৰিলা ন আচ্ছা আমি ক'ত যাম নো ক'ত যাম ক'ব নোৱাৰোঁ মুঠতে আজি আমি দুয়োটাই য'ত ত'ত ঘূৰিম তোমাৰ ছুটীটো এনজয় কৰিম দিনটো তুমি কামত আছা এতিয়া আহি আকৌ ওলাই যাবলৈ তোমাৰ কষ্ট নহ'ব জানো কষ্টৰ কথা বাদ দিয়া না মই গৈ আছোঁ তুমি ৰেডি হোৱা সেই যে চন্দনক লগ পাইছিলোঁ তাক আৰু মই কেতিয়াও এৰি দিয়া নাছিলোঁ সেই কলকাতাত থকা দিনকেইটাত কিমান যে ঘূৰিছিলোঁ কিমান যে কথা পাতিছিলোঁ কলেজ ষ্ট্ৰীটৰ কিতাপৰ দোকানবিলাক ৰবীন্দ্ৰ সদন নন্দন হল ভিক্টৰিয়া মেমৰিয়েলৰ ঘাঁহনিত বহি কিমান যে কথা কিমান যে গল্প তাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আমি বহুত কথা পাতিছিলোঁ কি হ'ল তোমাৰ আজি মুডটো ইমান অফ যে তোমাৰ যদি মন যোৱা নাছিল মোক ক'ব লাগিছিল এনেকৈ ফুৰিব নাহিলোহেঁতেন নহয় তোমাৰ ইচ্ছা নোহোৱা কাম মই জোৰ কৰি কৰিব নিবিচাৰোঁ স্বাতী আজি মই ইমান কাম মেনেজ কৰি মোৰ কাৰণে ফুৰিবলৈ অহা নাই আহিছোঁ যদি কেৱল তোমাৰ কাৰণে আজি মহুৱা আহিছিল মোৰ আগত যে এটকনৰ পিয়াৰো আছিল মহুৱা ৰয় ক'লৈ আহিছিল তুমিতো আজি অফিচ যোৱা নাই আমাৰ ঘৰলৈ আহিছিল তাইক হঠাৎ আমাৰ ঘৰত দেখা পাই মই যে কেনেকুৱা আচৰিত হৈছিলোঁ নহয় আৰে মহুৱা তুমি ইয়াত ক'ৰ পৰা আহি ওলালা মই অহাত তুমি ডিষ্টাৰ্ব পোৱা নাইতো ডিষ্টাৰ্ব হোৱা নাই কিন্তু প্ৰচণ্ড আচৰিত হৈছোঁ